অনবৰতে য'তে ত'তে বহি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে নামাজ পঢ়িছে। এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত। ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ, ধৰ্ম হৈ থাকক আৰু সেইটো আমাৰ অন্তৰত থাকক, হৃদয়ত থাকক আৰু মছজিদত থাকক, গীৰ্জাত থাকক আৰু আমাৰ মন্দিৰতো থাকক। লাউড স্পীকাৰত আঞ্জান দিয়াৰ বস্তুটো যধে মধে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মানুহৰ বা পঢ়া শুনা কৰা বা অফিচ কাছাৰী কিবা কিবি কৰাৰ ক্ষেত্ৰত কিন্তু গণ্ডগোলীয়া হয়। সেইটো কিন্তু খাটাং আমি সকলোৱে স্বীকাৰ কৰোঁ। গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ, তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব। কিন্তু তেওঁলোকে যদি আনৰ ধৰ্ম ঘৃণা কৰাৰ কামটো যদি কৰে, তেতিয়াহ'লেতো আমাৰ কাৰণে এটা চিন্তনীয় বিষয়। কিন্তু আমি এইটোও নামানিম যেতিয়া বকৰীদ আহিব তেতিয়া য'তে ত'তে যিকোনো জেগাতে তেওঁলোকে গৰু কোৰবানী কৰিব। আৰু ইতিমধ্যে কিন্তু কিছু জেগাত খিলঞ্জীয়া যিবিলাক মুছলিমসকলে কিন্তু বহু ক্ষেত্ৰত এই কথাবিলাকত কিন্তু তেওঁলোকৰ সন্মত আছে। লাউড স্পীকাৰত আঞ্জান দিয়াৰ বস্তুটো দুটা বস্তুত মই চিন্তা কৰিছোঁ যে মগৰিবৰ যিটো আজান বা একেবাৰে পুৱতি নিশাৰ যিটো আজান, সেইটো এটা আমাৰ সজাগতাৰ এটা কাহিনী এটা বিৰাজমান হৈ আছে। যধে মধে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মানুহৰ বা পঢ়া শুনা কৰা বা অফিচ কাছাৰী কিবা কিবি কৰাৰ ক্ষেত্ৰত কিন্তু গণ্ডগোলীয়া হয়। সেইটো কিন্তু খাটাং আমি সকলোৱে স্বীকাৰ কৰোঁ। আনকি মন্দিৰতো যদি কোনোবাই সেই সময়তে সংঘতা বজাই থাকে আমিয়ে কওঁ কিয় গদুল কৰিছে, কিয় আমাক বজাইছ, কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি, আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি, এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ। গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ, তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব। এইটো হ'বই লাগিব, কাৰণ কিয় কেতিয়াও কোনো ক্ষেত্ৰতে কোনো ধৰ্ম আমি অসমীয়া বা সনাতনী মানুহখিনিয়ে আনৰ ধৰ্ম আমি ঘৃণা নকৰোঁ। কিন্তু তেওঁলোকে যদি আনৰ ধৰ্ম ঘৃণা কৰাৰ কামটো যদি কৰে, তেতিয়াহ'লেতো আমাৰ কাৰণে এটা চিন্তনীয় বিষয়। আৰু আমাৰ অসমত কিন্তু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা নাই। কিন্তু আমি এইটোও নামানিম যেতিয়া বকৰীদ আহিব তেতিয়া য'তে ত'তে যিকোনো জেগাতে তেওঁলোকে গৰু কোৰবানী কৰিব। এইটো কামটো বাধা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইতিমধ্যে কিন্তু কিছু জেগাত খিলঞ্জীয়া যিবিলাক মুছলিমসকলে কিন্তু বহু ক্ষেত্ৰত এই কথাবিলাকত কিন্তু তেওঁলোকৰ সন্মত আছে। কিন্তু এইটো কথাও জানো যে নামাজৰ নামত অনবৰতে য'তে ত'তে বহি ৰাস্তাই ঘাটে বহি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে নামাজ পঢ়িছে। এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত। এইবিলাক নাইকিয়া কৰি এটা প্ৰগতিশীল দিশত ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ, ধৰ্ম হৈ থাকক আৰু সেইটো আমাৰ অন্তৰত থাকক, হৃদয়ত থাকক আৰু মছজিদত থাকক, গীৰ্জাত থাকক আৰু আমাৰ মন্দিৰতো থাকক।